মৰমৰ ছাত্ৰ-ছাত্ৰীসকল MH মেথছ পইণ্টলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি নৱম শ্ৰেণীৰ গণিত বিষয়ৰ ত্ৰিভুজ অধ্যায়টোৰ 6 নম্বৰ অংকটো লৈ আহিছোঁ। তোমালোকে কিতাপত ছবি আঁকি দিয়া আছে 6 নম্বৰ কুৱেশ্যনটো। তো 6 নম্বৰ কুৱেশ্যনটোত কি আছে তোমালোকে চাই ল'বা। আমি চাই লওঁ। চিত্ৰ 7.21ত এইটো চিত্ৰ দিয়া আছে কিতাপত। এইটো AC = AE, AB = AD আৰু এংগুল BAD সমান এংগুল EAC দেখুৱা যে BC = D। কুৱেশ্যনটোত আমাক কি দিছে ভালকৈ চাই ল'বা, চিত্ৰটো আছে যে AC আৰু AE সমান। AC দুডাল চিন দিছোঁ, এই বাহুটো সমান AE এই বাহুটো দুডাল চিন দিয়া আছে। লগতে AB এইটো AB বাহু এডাল চিন দিছোঁ। লগতে AD বাহু সমান, এইটো AD বাহু এইটো সমান। এতিয়া চাবা আমাক তেতিয়াহ'লে এযোৰ বাহু আন এযোৰ বাহু এনেকৈ সমান দিয়া আছে আৰু দিয়া আছে এংগুল BAD এংগুল EAC। এংগুল BAD মানে এই কোণটো চিন দিছোঁ মই, আৰু এংগুল EAC এইটো কোণ চিন দিছোঁ। এই কোণ দুটা সমান দিয়া আছে। আমাক দেখুৱাব দিছে BC = D। BC = D, তেতিয়াহ'লে BC বিৰ পৰা C লৈকে এই এটা বাহু BC আৰু DE এই বাহুটো। তো ছাত্ৰ-ছাত্ৰীসকল আমাক যি প্ৰমাণ কৰিব দিছে, আমাৰ লক্ষ্য উদ্দেশ্য BC আৰু DE সমান প্ৰমাণ কৰিব লাগিব। তেতিয়াহ'লে BC বাহু বিশিষ্ট আমি ত্ৰিভুজ আৰু DE বাহু বিশিষ্ট আমি ত্ৰিভুজ লৈ ল'ম। আৰু এনেকুৱা দুটা ত্ৰিভুজ ল'ম যি ত্ৰিভুজত ইতিমধ্যে আমাক AC AE সমান AB AD সমান দিয়া আছে, যাতে আমি সেই ত্ৰিভুজ দুটাত এই বাহুবোৰ পাওঁ। তেতিয়াহ'লে চাই ল'বা BC বাহুত থকা ত্ৰিভুজটো আমি কোনটো ল'ম। BC বাহু থকা ত্ৰিভুজটো তোমালোকক বুজাৰ কাৰণে আৰু সুবিধাৰ কাৰণে মানে এনেকৈ ডট দিলোঁ। এইটো হৈছে BC বাহু থকা ত্ৰিভুজ। এই বাহু থকা BC বাহু থকা ত্ৰিভুজ। তো চাই ল'বা, তোমালোকৰ এনেকুৱা চিন দিলে বুজাত নিশ্চয়কৈ সুবিধা হ'ব। মই চিন দিছোঁ। BC বাহু যিহেতু প্ৰমাণ কৰিব দিছে BC বাহু, এইটো BC বাহু, তেতিয়াহ'লে BC বাহু থকা ত্ৰিভুজটো এইটো হ'ল। এগেইন কৈছে DE, তেতিয়াহ'লে DE বাহু থকা ত্ৰিভুজ, DE বাহু থকা ত্ৰিভুজটো এইটো D বাহু থকা ত্ৰিভুজ আমি ল'ম। ইয়াত আমি এনেকুৱা চিন দিছোঁ। D বাহু থকা ত্ৰিভুজটোক আমি কিছুমান মাইনাছ চিন এনেকুৱা দিছোঁ। এনেকুৱা চিন দিলোঁ। এইটো ত্ৰিভুজ মানে চাই ল'বা তোমালোকে, আমাক D বাহু থকা DE এইটো D বাহু থকা ত্ৰিভুজ, তাৰমানে আমি ল'লোঁ ADE ত্ৰিভুজ আৰু BC বাহু থকা ABC ত্ৰিভুজটো। এতিয়া আমি প্ৰমাণ কৰিম BCDE সমান, গতিকে BC বাহু বিশিষ্ট ত্ৰিভুজটোৰ নাম হ'ব ABC, য'ত আমাক AB বাহু দিয়া আছে আৰু AC বাহু দিয়া আছে। লগতে আমি ল'ম D বাহু থকা ত্ৰিভুজ, DE বাহু থকা ত্ৰিভুজ ADE, য'ত আমাক AE বাহু আৰু দিয়া আছে AD বাহু। তো ছাত্ৰ-ছাত্ৰীসকল আমি দুটা ত্ৰিভুজ প্ৰথম চিলেক্ট কৰি ল'লোঁ, য'ত BC বাহু আৰু DE বাহু থাকে। তো BC বাহু থকা ত্ৰিভুজটো হৈছে ত্ৰিভুজ, চলুশ্যনত লিখিম প্ৰমাণত আমি লিখিম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADE দুটাৰ পৰা পাওঁ বা আমি পাওঁ দুটাৰ পৰা আমি পাওঁ। কি পাম তেতিয়াহ'লে? প্ৰথম ABC ত্ৰিভুজৰ নামটো লিখিছোঁ, তাৰপিছত ADE লিখিছোঁ। গতিকে ABC ত্ৰিভুজৰ আমি বাহু কি পাম? ABC ত্ৰিভুজৰ বাহু এডাল চিন দিয়া আছে, সেইডালৰ নাম হৈছে AB বাহু। তো আমি AB বাহু লিখিলোঁ। AB বাহু সমান হ'ব, AB এডাল চিহ্নৰ সৈতে দিয়া আছে AD বাহুৰ সমান, এইটো এডাল চিন দিয়া আছে AD বাহু এইটো সমান, আৰু হৈছে ADE ত্ৰিভুজৰ এইডাল বাহু AD ইকুৱেল আমি ইয়াত লিখিম দিয়া আছে। এইটো আমাক কুৱেশ্যনটোত দিয়াই আছে সমান বুলি। তো আমি এটা বাহু পালোঁ। নেক্সট আমি কি পাম আৰু এই দুটা ত্ৰিভুজৰ পৰা? ABC ত্ৰিভুজৰ চাবা AC বাহুটো দুডাল চিন দিয়া আছে আৰু ADE ত্ৰিভুজৰ এই বাহু দুডাল চিন দিয়া আছে। এই দুটা বাহু সমান আমাক দিয়া আছে, এইটো দিয়া আছে AC সমান AE। তো আমি এইটো লিখিম AC বাহু
AC বাহু সমান AE বাহু AC সমান AE এইটো আমাক দিয়া আছে তেতিয়ালে ছাত্ৰ ছাত্ৰীসকল আমি প্ৰমাণ কৰিব লাগে কোনোবা এটা বিধি মতে দুটা ত্ৰিভুজ সৰ্বসম আৰু সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক সমান হয় গতিকে যেহেতু আমি বিধি মতে তিনিটা বাহু বা তিনিটা বস্তু পাব লাগে আমি ইতিমধ্যে দুটা বাহু পাইছো এইবাৰ যি দুটা বাহু পাইছো সেই দুটা বাহুৰ মধ্যৱৰ্তী কোণ দেখাব পাৰিলে আন এটা ত্ৰিভুজৰ যি বাহু দুটা পাইছো তাৰ মধ্যৱৰ্তী কোণৰ সমান দেখাব পাৰিলে দুটা ত্ৰিভুজ সৰ্বসম লিখিব পাৰিম তেতিয়ালে চাবা আমাক এই ABC ত্ৰিভুজ প্ৰথম যি লৈছো তাৰে এটা বাহু BC আমাকটো প্ৰমাণ কৰিব দিছে গতিকে বাহু 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 বিধি হ'ব নোৱাৰে কাৰণ দুটা বাহু লিখিছো তৃতীয় বাহু BC আমাক দেখুৱাবই দিছে গতিকে BC বাহু আমি দেখুৱাব নোৱাৰো তেতিয়ালে দুটা বাহু ইহতৰ মধ্যৱৰ্তী কোণ হলে তে বাকুবা বিধি ক'ব পাৰি তেতিয়ালে ABC ত্ৰিভুজৰ ইতিমধ্যে আমাক দুটা কোণ দিয়া আছে আমাক কোণ দুটা দিয়া আছিল এংগুল BAD সমান এংগুল EAC এই কোণ দুটা সমান কিন্তু চাবা এই কোণটো আৰু এই কোণটো আমাক যে ABC ত্ৰিভুজ দিয়া আছে ABC ত্ৰিভুজৰ এই কোণ সম্পূৰ্ণ কোণ নহয় আকৌ ADE ত্ৰিভুজৰ এইটো সম্পূৰ্ণ কোণ নহয় অৰ্থাৎ ABC ত্ৰিভুজ বা আমি যদি BAC বুলি কওঁ BAC ত্ৰিভুজ একেই কথা হ'ব BAC ত্ৰিভুজৰ সম্পূৰ্ণ কোণ হ'ব লাগিলে আমি এই কোণটো মানে ক্ৰস চিন দিলো এই কোণটো আমি যোগ দিব লাগিব অৰ্থাৎ ইয়াৰ পৰা যদি আমি ইয়ালৈকে পাওঁ তেতিয়ালে এংগুল BAC বুলি ক'ব পাৰি অৰ্থাৎ ক্ৰস চিন দিয়াটো কোণটো আমি যোগ কৰিব লাগিব একেদৰে ত্ৰিভুজ ADE ৰ কোণ পাব লাগিলে এই কোণটোৰ সৈতে যদি আমি এই কোণটো জোৰা দিওঁ মানে লগ লগাও এই কোণটো আমি এইখিনি যদি লগ কৰি দিওঁ অৰ্থাৎ এই ক্ৰস চিন দিয়া কোণটো যদি বঢ়াই দিওঁ আমাকতো এইখিনি দিয়াই আছে এইখিনি কোণটো আমাক দিয়াই আছে এবাৰ এই ক্ৰস চিন দিয়াটো যদি আমি যোগ কৰি দিওঁ তেতিয়ালে ADE ত্ৰিভুজৰ আমি এংগুল DAE পাওঁ তেতিয়ালে এই কোণটো আমি দুইটা মানে যি সমান কোণ দিয়া আছে ইহতৰ সৈতে আমি যোগ কৰি দিম গতিকে আমি ক'ব পাৰিম এংগুল BAC সমান এংগুল DAE আমি লিখি দিম এংগুল BAC ইকুৱেল টু এংগুল DAE কিন্তু ইহত দুটাকটো আমাক সমান দিয়া নাছিল আমি কি পালো BAC পাব লাগিলে এই কোণটো আমি ক্ৰস চিন দিয়া কোণটো আমি কি কৰিব লাগে যোগ দিব লাগে আকৌ DAE পাব লাগিলেও আমি এই কোণটো সৈতে যোগ দিব লাগে তেতিয়ালে আমি তেতিয়াহে সমান পাওঁ তে আমি হুহাতে আমি যুক্তি দিম যেহেতু দিয়া আছে এংগুল BAD ইকুৱেল টু এংগুল EAC দিয়া আছে গতিকে আমি এংগুল BAD ৰ সৈতে প্লাস কৰিম এই ক্ৰস চিন দিয়া কোণটো অৰ্থাৎ হৈছে কি এংগুল CAD ইকুৱেল এংগুল EAC প্লাস এংগুল CAD এই দুটা কোণ যোগ দিয়াৰ লগে লগে আমি পাওঁ এইটো এংগুল BAC ইকুৱেল এংগুল BAC কমপ্লিট কোণটো পাই যাওঁ আৰু DAE কমপ্লিট কোণটো পাই যাওঁ গতিকে আমি এই কোণ দুটা সমান লিখিছো তাৰ যুক্তি আমি হোৱাতে দাঙি ধৰিলো তেতিয়ালে ছাত্ৰ ছাত্ৰীসকল বিধি কি হ'ল আমি ABC ত্ৰিভুজৰ AB বাহু দেখুৱাইছো AC বাহু দেখুৱাইছো ABAC লগতে এই বাহু দুটাৰ মধ্যৱৰ্তী কোণ এংগুল BAC দেখুৱাইছো গতিকে বাকুবা বিধি ঠিক একেদৰে ADE ত্ৰিভুজৰ আমি AD বাহু আৰু এই বাহু দুটা আৰু ইহতৰ মধ্যৱৰ্তী কোণ এংগুল DAE দেখুৱাইছো তেতিয়ালে দুটা বাহু তাৰ মধ্যৱৰ্তী কোণ গতিকে আমি লিখিম দুটা ত্ৰিভুজ সৰ্বাংগ সম গতিকে আমি ত্ৰিভুজ লৈছিলো ABC ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ADE আৰু বিধি দেব বাকুবা বিধি বাকুবা লিখিলে হৈ গ'ল তো দুটা ত্ৰিভুজ সৰ্বসম হোৱাৰ লগে লগে আমি জানো যে দুটা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান হয় অৰ্থাৎ অনুৰূপ বাহুবিলাক সমান অনুৰূপ কোণবিলাকো সমান তে আমি এতিয়া আমাক প্ৰমাণ কৰিব দিছে BC সমান DE আমি পালো ABC ত্ৰিভুজ আৰু এই ABC ত্ৰিভুজৰ BC বাহু আৰু পাইছো ADE সৰ্বসম গতিকে তাৰেই বাহু DE গতিকে এই দুটাকো CPCT বুলি লিখি দিম আমি এটাকে লিখিম এইটো BC সমান DE এইটো হৈছে CPCT সৰ্বসম দুটা ABC আৰু ADC ABC আৰু ADE
ABC আৰু AD দুটা ত্ৰিভুজ সৰ্বসম আৰু এই সৰ্বসম ত্ৰিভুজৰ BC বাহু আৰু DE বাহু দুটা সমান হ'ব আৰু ইয়াক যুক্তি দিম আমি CPCT বুলি অৰ্থাৎ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ ইংৰাজীত লেখা আছিল কি ইয়াৰ ফুল মিনিংছটো কি আছিলে যে corresponding parts of congruence triangles সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ তো ইয়াক CPCT বুলি লিখা যায় তেতিয়ালে ছাত্ৰ ছাত্ৰীসকল BC আৰু DE সমান প্ৰমাণ কৰিব দিছিল আমি প্ৰমাণ কৰি দেখুৱাব পাৰিলো